নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 17 তাৰিখ, ইংৰাজী জুলাই মাহৰ 2 তাৰিখ মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:38 গৈ 58 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:15 7 তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি, ৰাতিপুৱা 8:38 যোৱাত দ্বাদশী তিথি। নক্ষত্ৰ হৈছে আজি ভৰণী নক্ষত্ৰ, ৰাতিপুৱা 5:58 যোৱাৰ পিছত কৃতিকা নক্ষত্ৰ হ'ব। যোগ হৈছে তৃতীয় যোগ, কৰণ হৈছে বালৱকৰণ। আজি শিশুৰ জন্ম হ'লে মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্যগণ হ'ব, হাতীৰ অস্থি হ'ব, মহেন্দ্ৰ যোগ হ'ব, অস্তুতৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতিপুৱা 5:58 যোৱাত দেৱাৰীগণ মেষৰ অস্থি, অস্তুতৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। দুপৰীয়া 11:43 যোৱাত বৃষ ৰাশি শুদ্ৰবৰ্ণ। আৰু আজি যদি ছোৱালীৰ আদ্য ঋতু হয় 45 দিনীয়া দুখিলা যোগ পাব। আজি যদি কাৰোবাৰ মৃত্যু হয় তেতিয়াহ'লে এক পদ দুখ পাব। ৰাতিপুৱা 8:58 যোৱাত 3 পাত দুখ পাব আৰু 8:38 ছেকেণ্ড যোৱাত পুণ্য দুখ পাব। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই আৰু ৰাতিপুৱা 8:38 যোৱাত নৈৰত কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায় আৰোগ্য স্নান, গ্ৰহ পূজা ইত্যাদি আৰু কিনা বেচা আছে। আজি উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি শুভ সংবাদ লাভ কৰা যোগ দেখা যায়, কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। ধন হানি যোগ আছে, মান সন্মান হানি হ'ব পাৰে, বাধা বিঘিনি হ'ব পাৰে। গতিকে দিনটো কিছু চাই চিতি চলা ফুৰাটো দৰকাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব, কৰ্মক্ষেত্ৰত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। আজি সৰু সুৰা ভ্ৰমণৰ যোগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যদি চোৱা যায় উত্তম বস্ত্ৰ লাভ হ'ব, ভোগ লাভ কৰিব, সুখ আদি লাভ কৰিব, কিন্তু ধনস্থানত কিছু বাধা দেখা যায়, ধনৰ নাটনি হোৱা দেখা যায়। যিহেতু ৰবি আছে ধনস্থানত, গতিকে টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধানে চলিব। টকা পইচা খৰচ বৃদ্ধি যোগ আছে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত অতি শুভ, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এলাহ ভাৱ বৃদ্ধি হ'ব, কাম কৰিবলৈ মন নাযাব, আত্মীয় স্বজনৰ পৰা কিছু বিৰোধ হ'ব, হাই কাজিয়া সৰু সুৰা লাগিব পাৰে, বন্ধুৰ লগত কিছু হাই কাজিয়া লাগিব পাৰে। গতিকে কিছু ক্ষেত্ৰত একো কথা নোকোৱাই ভাল। স্বাস্থ্যত শুভ ফল লাভ কৰিব, কৰ্মত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দ লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি সুন্দৰ পৰিৱেশত থাকিব পাৰিব। যিকোনো ক্ষেত্ৰত আজি সৌভাগ্য বৃদ্ধি হ'ব, বন্ধুৰ পৰা সুখ লাভ কৰিব, সকলোৰে পৰা সুখ লাভ কৰা যোগ দেখা যায়। সন্মান বৃদ্ধি হ'ব, ধন টকা পইচা আজি অহা যোগ দেখা যায়, পুৰণি পইচা পোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত সুনাম লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলে যিসকলে কৃষি কাৰ্যত কাম কৰে, খেতিয়ক আছে, তেওঁলোকৰ কাৰণে আজি উন্নতিৰ যুগ। খেতিপথাৰত যদি আজি কাম কৰে তেতিয়া বহুখিনি লাভান্বিত হ'ব, ধন টকা পইচা অহা যোগ দেখা যায়। স্বাস্থ্য ক্ষেত্ৰত উন্নতিৰ যুগ, সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়।
সাফল্য হ'ব, ধন টকা পইচা অহা যোগ দেখা যায়। আজি সুখ্যাতি লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত সুনাম লাভ কৰিব। প্ৰেমত কিছু খেলিমেলি হ'ব পাৰে। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। যিসকলে যিকোনো প্ৰতিযোগিতামূলক কাৰ্যত আগবাঢ়ে তেওঁলোকৰ কাৰণে আজি অতি শুভ। কিন্তু মনত শোকভাৱ অলপ থাকিব, অলপ ৰাজভয় উদ্বেগ থাকিব। যিকোনো কৰ্মক্ষেত্ৰত আগবাঢ়িলে শুভ ফলে লাভ কৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। ধনস্থানত কিছু অশুভ থাকিব। প্ৰেমত কিছু শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকল যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কাৰণে আজি ব্যৱসায় বাণিজ্যৰ উন্নতিৰ কাৰক দেখা যায়। আজি ধন টকা পইচা অহা যোগ দেখা যায়। কিন্তু স্বাস্থ্যৰ কিছু অশুভ থাকিব। স্বাস্থ্য কিছু হানি আছে। চকুৰ অসুখ হ'ব পাৰে। সৰু সুৰা ভয়ভাৱ থাকিব পাৰে। আঘাত প্ৰাপ্তি হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱাটো বহুত দৰকাৰ। পাৰিবাৰিক দিশত আগবাঢ়িব পাৰে, বহুত শুভ। বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আজি শুভ ফলে লাভ কৰিব। বিদ্যাটো মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে পখৰা ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি গৃহত শুভ কাৰ্য অনুষ্ঠান হ'ব। ঘৰত আলহীৰ আগমন ঘটিব পাৰে। যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। উত্তমা স্ত্ৰী লাভ হ'ব। আনৰ পৰা সন্মান লাভ কৰিব। যান বাহন লাভ হোৱা যোগ দেখা যায়। গৃহ সুখ লাভ কৰিব, যিহেতু পাৰিবাৰিক দিশত অতি শুভ ফল। প্ৰেমত শুভ ফলে লাভ কৰিব। বিদ্যাত কিছু খেলি মেলি দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকল আজি আমোদ প্ৰমোদত ব্যস্ত থাকিব। যিকোনো সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। সৰু সুৰা ভ্ৰমণত কিছু লাভৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব। আজি যদি চোৱা যায় কিছু সৰু সুৰা ৰোগ হোৱা দেখা যায়, কিন্তু ধন লাভৰ যোগ আছে। শত্ৰু অলপ বৃদ্ধি হোৱা যোগ দেখা যায়। গতিকে শত্ৰুৰ ফালৰ পৰা আপোনালোকে অলপ সাৱধান থাকিব। পাৰিবাৰিক দিশত শুভ ফলে লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। কৰ্মত যিহেতু শুভ ফলে লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি সাহিত্য চৰ্চাত ব্যস্ত থাকিব আৰু সাহিত্য চৰ্চা কৰিলে শুভ ফল লাভ কৰিব। সকলোতে আগবাঢ়িব পাৰিব। আৰু যদি চোৱা যায় কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। কিন্তু কিছু সৰু সুৰা বেমাৰ আজাৰ দেখা যায়। সুখ, অৰ্থ কষ্ট, ভাগ্যত বিপৰ্যয় আদি দেখা যায়। গতিকে কিছু ক্ষেত্ৰত সাৱধানে চলাটো বহুত দৰকাৰ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি পাৰিবাৰিক দিশত অতি শুভ ফল লাভ কৰিব। আজি গৃহত শান্তি লাভ কৰিব। পৰিশ্ৰম কৰিলে শুভ ফল লাভ কৰিব। সম্পদ বৃদ্ধি যোগ দেখা যায়। কিন্তু বন্ধুৰ পৰা বিশ্বাসহানি হ'ব পাৰে। পেটৰ সৰু সুৰা অসুখ দেখা যায়। ৰাজভয় থাকিব। কৰ্মত শুভ ফল লাভ কৰিব। স্বাস্থ্য কিছু অশুভ থাকিব, যিহেতু পেটৰ অলপ গণ্ডগোল হ'ব পাৰে। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ পৰিশ্ৰম বৃদ্ধি হ'ব। উত্তমা স্ত্ৰী লাভ হ'ব। ধন টকা পইচা লাভ হ'ব। যিকোনো ঠাইত সৎ বন্ধু লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ। টকা পইচা, পুৰণা টকা পইচা অহা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফলে লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।